লাখপতি বাইদেউ আঁচনিত টকা কোনে কোনে পাব সেয়া লিষ্টখন কেনেদৰে চাব এই ভিডিঅ'টোত সম্পূৰ্ণকৈ দেখুৱাম আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকক আপোনালোকে পোনপ্ৰথমে যিকোনো এটা ব্ৰাউজাৰত যায় বা গুগলত যায় এনেকৈ সাৰ্চ কৰি দিব SHG ৰিপৰ্ট তাৰ পিছত ওপৰত যেটো ওয়েবসাইট আহিব সেই ওয়েবসাইটটোত ক্লিক কৰি দিব NRLM ৰ ওয়েবসাইট হয় এইটো তাৰ পিছত আপোনালোকে ইয়াত ষ্টেট সিলেক্ট কৰিব আসাম সিলেক্ট কৰাৰ পিছত আপোনাৰ জিলা কি হয় সেই জিলাখন সিলেক্ট কৰি লব ইয়াত তলৰ ফালে আপোনালোকে চাব পাৰে ইয়াত 10টা কৰি আছে এটা পেজত তাৰ পিছত আকৌ 10টা তাৰ পিছত আকৌ 10টা তাৰ পিছত আকৌ যাব এনেকৈ আপুনি নিজৰ জিলাখন সিলেক্ট কৰি লব মই তামুলপুৰ সিলেক্ট কৰিছো তাৰ পিছত এবাৰ আপুনি নিজৰ ব্লকটোৰ নাম সিলেক্ট কৰিব তাৰ পিছত ব্লকটো সিলেক্ট কৰাৰ পিছত আপোনাৰ গাঁও পঞ্চায়ত সিলেক্ট কৰিব মই নং 5 তামুলপুৰ সিলেক্ট কৰি দিছো তাৰ পিছত এবাৰ আপোনাৰ যেটো গোটৰ নাম হয় হেতু সিলেক্ট কৰিব অনয়ত ক্ষমা কৰিব আপুনি গাঁৱৰ নাম সিলেক্ট কৰিব তাৰ পিছত এবাৰ গোটৰ নাম সিলেক্ট কৰিব তো মই সেউজি মহিলা সিলেক্ট কৰি দিছো তাৰ পিছত আপোনালোকে দেখা পাব এয়া ষ্টেট আসাম ডিস্ট্ৰিক্ট তামুলপুৰ ঠিকেনেদৰে আপোনালোকৰো আহিব এয়া দেখিবলৈ পাইছে গোটটো কেতিয়া ফৰমেশন কৰা হৈছিল 2011 চনত বেংকৰ একাউন্ট কি একাউন্ট আছে এইবিলাকো আহিব তাৰ পিছত ইয়াত আপোনালোকে দেখিবলৈ পাইছে সদস্যবিলাকৰ নাম এয়া 10টা সদস্য আছে সদস্যবিলাকৰ নাম আহিছে ইয়াত আহিছে APL BPL